ৰাতিপুৱাৰে পৰা বৰষুণ মানে আমাৰ ইয়াত বতৰটো বেয়া আৰু মানুহজনে মাত লগাইছে বিচনাৰ পৰাই যে আজি বতৰটো বেয়া দেই মই বোলো অঁ ঠিক আছে কৈছে বৰষুণ দি আছে মই বোলো অঁ ঠিক আছে বুজি পাইছোঁ তেওঁ আজি স্পেচিয়েল কিবা এটা খাবলৈ মন গৈ আছে আৰু তেওঁ যেতিয়াই বৰষুণ দিয়ে প্ৰায় তেওঁ পৰঠা হওক বা পুৰি হওক পোলাও হওক এনেধৰণে খাবলৈ পচন্দ কৰে সেইকাৰণে মই বনাই দিছোঁ বাৰু ৰাতিপুৱাতে এইবিলাক খোৱাটো ইমান এটা ভাল নহয় কিন্তু 3-4টাই খাই কিনো আপত্তি কৰিব সেইটো কাৰণে ধুনীয়াকৈ বনাই দিছোঁ আৰু এয়া মোৰ এফালে পুৰিখিনি ধুনীয়াকৈ হৈ গ'ল আৰু এইফালে মই ৰেডি কৰি লৈছিলোঁ মটৰ ঘুগুনিখিনি আৰু সেইখিনিও মোৰ হৈ গ'ল আৰু তেওঁ অকণমান পনীয়াকৈ ভাল পায় সেইটো কাৰণে মই এনেধৰণে মই বনাই দিছোঁ আৰু তেওঁক গৈ পেলাই দিছোঁ আৰু তেওঁ যে ইমানেই ফূৰ্তি আৰু এনেধৰণে অকণমান মুখত হাঁহি দেখিলে ৰাতিপুৱাতে মনটো ভাল লাগি যায় আৰু সেইকাৰণে তেওঁক দি মই লাগি গৈছোঁ এফালে কেক বনাবলৈ মানে মোৰ কেক এটা ৰাতিয়ে মই স্পঞ্জটো ৰেডি কৰি থৈছিলোঁ আৰু এফালে আৰু এটা কেক মই পাতি দিছোঁ মোৰ ইয়াৰ পাছতো আৰু এটা কেক অৰ্ডাৰ আছে সেইটো কাৰণে মই এইটো কেক পাতি পেলাই ধুনীয়াকৈ খাই বৈ লাগি গৈছোঁ এতিয়া কেক বনাবলৈ আৰু কেকটো 3টা ভাগত ভাগ কৰি ল'লোঁ আৰু ভাগ কৰি মই কেক বনোৱা ষ্টাৰ্ট কৰি দিছোঁ তেওঁলোকে মোক ফ্লেভাৰৰ কথা একো কোৱা নাছিলে কিন্তু সৰু ছোৱালী যিহেতু মই ভাবিলোঁ যে চকলেট বা ষ্ট্ৰবেৰীয়ে ভাল পাব আৰু চকলেটৰ যিহেতু সিহঁতে দিয়া নাছিলে সেইটো কাৰণে মই ষ্ট্ৰবেৰীয়ে দি দিলোঁ আৰু মই ষ্ট্ৰবেৰীটো মানে মোৰ ফালৰ পৰাহে দিছোঁ আৰু মই ভাবোঁ যে সৰু ল'ৰা ছোৱালীবিলাকে পচন্দ কৰে সেইটো কাৰণে ষ্ট্ৰবেৰী দি দিছোঁ আৰু মই ষ্ট্ৰবেৰী ক্ৰাছ দি পেলাই মই ধুনীয়াকৈ কেকটো ৰেডি কৰি লৈছোঁ আৰু তেওঁলোকে মোক অকল এটা কথা কৈছিলে যে হোৱাইট আৰু পিংকতে ডিজাইনটো দিব আৰু বাটাৰফ্লাই লগাই দিব মই বোলো ঠিক আছে হ'ব আৰু মোৰ কেকটো প্ৰায় হৈ গৈছে আৰু মই ইয়াত ডিজাইন যেনেকৈ সিহঁতে কৈছিলে সেনেকৈ দি দিছোঁ আৰু এয়া মই পিংক আৰু হোৱাইটতে ডিজাইনটো বাটাৰফ্লাই দি বনাই লৈছোঁ কেনেকুৱা লাগিছে জনাব আৰু থেংক ইউ জোনালী তোমালোকৰ বিশেষ এটা দিনত আজি মোক কেকটো বনাব দিয়াৰ বাবে আৰু কেনেকুৱা লাগিছে তুমিও জনাবা আৰু আপোনালোকে জনাব কেকটো কেনেকুৱা লাগিছে